পুনাকন বৰুৱা আৰু বিনোদ হাজৰিকাক পৃথকে পৃথকে প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা অগপৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত চাবুৱা লাহৱাল সমষ্টিক লৈ দুই বিধায়কৰ টনা আজোৰাৰ মাজতে তাৎপৰ্যপূৰ্ণ মন্তব্য অগপ নেতাগৰাকীৰ মটক জনগোষ্ঠীয় সংগঠনসমূহে দুইগৰাকীকে প্ৰাৰ্থিত্ব দিব লাগে বুলি দাবী জনোৱাৰ পাছতে এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ বিজেপিৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি স্পষ্ট কৰে অগপৰ কাৰ্যকাৰী সভাপতিগৰাকীয়ে আসন বিচৰা কথাটো আপোনালোকে সংবাদ মাধ্যমত কোৱাৰ আগতে আমি আলোচনাৰ মঞ্চখনত ক'ব লাগিব তাত কোৱা কথাখিনিহে আপোনালোকক ক'ব পাৰিম আগতীয়াকে আপোনালোকক মই ক'ম কেনেকে গতিকে ইয়াত কথা হৈছে আপুনি যিটো কথা কৈছে নহয় এজিপি দলটো আপোনালোকে দেখিছে ৮৫টা সমষ্টিত কম বেছি পৰিমাণে জিকিছে কেতিয়াবা এবাৰ দুবাৰ পাঁচবাৰ এনেকে জিকিছে গতিকে তাত অসম গণ পৰিষদৰ ন্যূনতম হলেও সংগঠন আছে এতিয়া আমিতো আৰু ৮৫টা সমষ্টি নিবিচাৰো গতিকে আমি দলটো সংগঠিত কৰা মানে কি হ'ব মিত্ৰজোঁটক শক্তিশালী কৰা গতিকে আমি মিত্ৰজোঁটক এটা শক্তিশালী বন্ধু হিচাপে আমি থাকিব লাগিব গতিকে আমাৰ দলীয় য'ত কৰ্মকৰ্তাসকল আছে তেখেতসকল সংগঠিত হলে আমাৰ প্ৰাৰ্থী য'ত উঠিব আমাৰ প্ৰাৰ্থীৰ সহায় হ'ব আৰু য'ত আমাৰ প্ৰাৰ্থী নহয় তাত মিত্ৰজোঁটৰ সহায় হ'ব এইটো খুব সহজ কথা এইটোত আৰু বিতৰ্ক কৰিবলগীয়া নাই